নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আছো এলপিইউপিৰ 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ হৈছে বহুতৰে ভেৰিফিকেশ্যন লিষ্টত নাম নাই বহুতৰে আছে ইতিমধ্যে ভেৰিফিকেশ্যন শেষ হ'ব হ'ল লাষ্ট ভেৰিফিকেশ্যন হৈছে বুলি একাংশ কৈছে এতিয়া যেটো থাৰ্ড জি ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিলে 7001 পৰা 7911 লৈকে যি তেওঁলোকৰ নাম আছিল এই নাম থকা প্ৰাৰ্থীসকলে এতিয়া ভেৰিফিকেশ্যন কৰিছে আজি তেওঁলোকৰ ভেৰিফিকেশ্যন আছে ভিডিঅ বনা থাকে লাগে তাৰ পিছত এটো থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট প্ৰথম ভেৰিফিকেশ্যন যিটো লিষ্ট প্ৰকাশ কৰিছিল তাত আছিল 1 পৰা 2639 গৰাকী লৈকে মাতিছিল আৰু সেকেন্ড যিটো ভেৰিফিকেশ্যন লিষ্ট তাত মাতিছে আপোনাৰ 5001 পৰা 6049 তাৰ পিছত আপোনাৰ নেক্সট থাৰ্ড কৰ মাতিছে 7001 পৰা 7911 এটা মাজত যিখিনি থাকি গল আপোনালোকে নিশ্চয় জানে যে 1 পৰা 2639 গৰাকীক মাতিলে তাৰ পিছত 2639 পৰা 5001 লৈকে যিমানখিনি কেণ্ডিডেট আছিল হেখিনি কিয় নামাতিলে সেই ধৰণৰ এটা প্ৰশ্ন উত্থাপন কৰিছে বহুতে যে 2639 পৰা 5001 লৈকে বহুতখিনি প্ৰাৰ্থী আছিল হেসকলক কিয় নাই মতা তাৰ পিছখিনি কিয় মাতিলে তাৰ কাৰণটো কি হেসকলক নেমাতিব নি বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হৈছে গতিকে মই জনাব বিচাৰিছো যে ডিডব্লিউ এই কামটো কিয় কৰিলে মই এই ক্ষেত্ৰত এতিয়ালৈকে স্পষ্টকৈ কৈ দিব নোৱাৰো কাৰণ তেওঁলোকে এতিয়া জনোৱা নাই এই ক্ষেত্ৰত যে কি কাৰণে নাই মতা যদি কথাখিনি কোৱা হলে হয়তো আপোনালোক কব পাৰিলে কিন্তু মই জনাব বিচাৰিছো যে যেটো ভেৰিফিকেশ্যন বৰ্তমানলৈকে শেষ হোৱা নাই শেষ হৈছে বুলি তেওঁলোকেটো কোৱা নাই যে বহুতে কয় যে ভেৰিফিকেশ্যন শেষ হ'ল তে ভেৰিফিকেশ্যন শেষ হ'ল কেনেকৈ কৈছে তেওঁলোকে আপোনালোকে চাব পাৰে 2639 গৰাকীৰ লগত নেক্সট আপোনাৰ 1048 গৰাকী যোগ কৰি দিয়ক মানে 5001 পৰা 6039 লৈকে কিমান হ'ব তাত 1048 গৰাকী প্ৰাৰ্থী আছে তাৰ পিছত নেক্সট আপোনাৰ 7001 পৰা 7911 লৈকে আপোনাৰ 910 গৰাকী প্ৰাৰ্থী আছে টোটেলটো যোগ কৰিলে আপোনাৰ ওলাবকে 4597 গৰাকী প্ৰাৰ্থী ওলাই যায় গতিকে যেটো পোষ্ট আছে 45ক পোষ্ট আৰু মাতিছে কিমান 4597 গৰাকী প্ৰাৰ্থী মাতিছে গতিকে পোষ্টতকে কেইজন প্ৰাৰ্থী বেছিকে মাতিছে মানে কোনোবা এবসেন্ট থাকিব পাৰে হেকাৰণে হয়তো ভেৰিফিকেশ্যনত তেওঁলোক বেছিকে মাতিছে এতিয়া কথা হ'ল যে 1:1 অনুপাতত মাতিছে নেকি যে এই যেটো ভেৰিফিকেশ্যন লিষ্ট 1:1 হৈছে নেকি সেই সম্পৰ্কে জানিব বিচাৰে কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে এখন প্ৰভিজনেল মেৰিট লিষ্ট হিচাপত কৈছিল ভেৰিফিকেশ্যন লিষ্টটো প্ৰভিজনেল মেৰিট লিষ্ট টাইপত কথাখিনি কৈছিল আমি ইতিমধ্যে এটা বাইট পাইছিলো গতিকে প্ৰভিজনেল মেৰিট লিষ্ট যদি এইখিনি পাৰ্টিক যদি মাতিছে তেওঁলোকৰ যে ভেৰিফিকেশ্যন হৈ গল প্ৰভিজনেল ফাৰ্স্ট প্ৰভিজনেল ধৰক মেৰিট লিষ্ট বুলি ভাবিলো আমি তেওঁলোক যদি মাতিছে তেতিয়াহলে আৰু পাৰ্টি হয়তো নামাতিবও পাৰে গতিকে যেটো এটা ভেৰিফিকেশ্যন লিষ্টে হয় কিন্তু শিক্ষামন্ত্ৰী কমতে তেনেকুৱা ধৰণৰ কৈছে কথাখিনি আপোনালোকে হয়তো গুৰুত্ব দিলে গম পাব আগৰ এটা ইন্টাৰভিউত কৈছিল তেনেকে গতিকে মই জনাব বিচাৰিছো যে এটো প্ৰভিজনেল মেৰিট হিচাপে নহয় আসলে ভেৰিফিকেশ্যনই প্ৰকাশ কৰিছে তেওঁলোকে কিন্তু ইয়াৰ পিছত প্ৰভিজনেল মেৰিট প্ৰকাশ কৰিব মানে প্ৰভিজনেল মেৰিট লিষ্ট মানে আপোনালোকে নিশ্চয় বুজি পাইছে কোন সকলৰ নাম অন্তৰ্ভুক্ত হ'ব যি সকলে নেকি ভেৰিফিকেশ্যন যাব তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয় এতিয়া যি সকলক মাতিছে তেওঁলোকে জব পাব নাব সেই সম্পৰ্কে তেওঁলোকে জানিব বিচাৰে যে আমি ভেৰিফিকেশ্যন কলো হয় আমাৰ চান্স আছে নে নাই জবটো পাম নে নাপাম সেই সম্পৰ্কে বহুতে জানিব বিচাৰে সুধিছিল মোক ফোন কৰি মই কৈছে ভেৰিফিকেশ্যন যদি গৈছে চিন্তা কৰা কোনো বিষয় নহয় যদি আপোনালোকৰ নম্বৰ আছে কাট অফ যদি কভাৰ কৰে আপোনালোকে নিশ্চয় চাকৰি লাভ কৰিব যেটো এটা কাট অফ লিষ্ট তেওঁলোকে প্ৰকাশ কৰিব গতিকে কাট অফ লিষ্টৰ ভিতৰত যদি আপোনাৰ নামটো আছে তেতিয়াহলে আপোনাৰ নিশ্চয় চাকৰি হৈ যাব কোনো টেনচন হোৱাৰ কোনো বিষয় নহয় আজ যি সকলৰ নেকি যথেষ্ট মাৰ্কস আছে তেওঁলোকে মাতিছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো কিন্তু তাৰ মাজতে একাংশ প্ৰাৰ্থী আছে যি সকলে নেকি উইথড্ৰ নকৰিলে তেওঁলোকো মাতিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছো গতিকে সেই সকল প্ৰাৰ্থীক যদি মাতিছে তেতিয়াহলেতো কি হ'ব একেখিনি প্ৰাৰ্থীকে চাকৰি দি থকা লিখা হ'ব তাৰ কাৰণেতো বহুতেই কৈ আছে যে অভাৰলেপিং কৰাব নালাগে বুলি আমি বহুতে দাবী জনাই আছিলো আমাৰ চেলত বহুখিনি কথা কৈছিলো আপোনালোকে নিশ্চয় হয়তো শুনিছে গতিকে অভাৰলেপিং আমি নকৰাটো বিচাৰিছিলো তাৰ পিছত যদি একেখিনি মানুহকে মাটি যদি অভাৰলেপিং কৰে তেতিয়াহলেতো যথেষ্ট মানে কাটক বুঝি যাব গতিকে যথেষ্ট আমি কাটক যটো কেতিয়াও বিচৰা নাই যে যিমানখিনি ক্যান্ডিডেট আছিলে
5550টা পদত যিসকল প্ৰাৰ্থীৰ নাম আহিছিলে 5550টা পদত তেওঁলোকক 4500 পদত ভেৰিফিকেশ্যন মাতিব নালাগে বুলি আমি কৈছিলোঁ মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে কাট অফ যিমান লাগে গ'ল তাৰ তলৰখিনিক মাতিবলৈ সেইটো কাম কৰা নাই তেওঁলোকে কি কৰিছে মানে যিমানখিনি প্ৰাৰ্থী আছিলে তেওঁলোকৰ হাইষ্ট মাৰ্কছটো চাই পেলাই তেওঁলোকক মাতিছে এনেকৈ বহু প্ৰাৰ্থী এবচেণ্ট আছে তেওঁলোকে যোৱা নাই কাৰণ তেওঁলোকৰ 5550টা পদত চাকৰি হৈ গৈছে তেওঁলোকে কিয় যাব ভেৰিফিকেশ্যন তেওঁলোকে যোৱা নাই গতিকে সেই প্ৰাৰ্থীখিনি যেটো এবচেণ্টে আছে গতিকে এবচেণ্ট থকা প্ৰাৰ্থীখিনিকতো আৰু মাতিব লাগিছিলে এতিয়া সেইখিনিতো আকৌ নেযায় তেওঁলোকে গতিকে এবচেণ্ট যিখিনি আছে তেওঁলোকৰ পাৰ্টিটো বাতিল কৰিব লাগে তেওঁলোকৰ পাৰ্টিটো কিয় বাতিল কৰা নাই এই কথাটোক লৈ বহুতে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোকক আকৌ চান্স দিছে এনেকুৱা চান্স দিবলৈ তাতে লিখিছে যে যদি কোনো পাৰ্টি যদি এবচেণ্ট থাকে তেওঁলোকক পুনৰ চান্স দিয়া হ'ব গতিকে তেনেকৈ যে চান্স দি থাকিবলৈ তেওঁলোকেতো বহুতেই হেৰি কৰিব ন তেনেকৈ সুবিধা ল'ব গতিকে সেইটো সুবিধা দিব নালাগে যদি কোনো এবচেণ্ট থাকে তাৰ পিছৰ কিজন প্ৰাৰ্থীক দি দিব লাগে সেইটো কাম কৰিব লাগে যদি মেডিকেল ৰিপৰ্ট দিব নোৱাৰে বহু প্ৰাৰ্থীয়েতো তেনেকেই মেডিকেল ৰিপৰ্ট উলিয়াই লৈ গৈ যায় তেওঁলোকে গতিকে তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহে গতিকে সেইটো সুবিধা দিব নালাগে জেনেৰেলি এতিয়া কথা হ'ল যে বহু প্ৰাৰ্থী এতিয়াও ৱেটিঙত আছে তেওঁলোকৰ ভেৰিফিকেশ্যন লিষ্টত এতিয়াও নাম অহা নাই তেওঁলোকৰ যথেষ্ট মাৰ্ক আছে তেওঁলোকৰ নাম অহা নাই গতিকে নাম নহাৰ কাৰণে তেওঁলোক টেনশ্যনত আছে গতিকে মই জনাব বিচাৰিছোঁ যদিহে আপোনালোকৰ যথেষ্ট মাৰ্কছ আছে আপোনাৰ DW লগত যোগাযোগ কৰিব কাৰণ আপোনাৰ সৈতে নেমাতিব পাৰে 5550টা এনেকুৱা হৈছিল 5550টা বহু প্ৰাৰ্থী মতা নাছিল তেওঁলোকে নিজে ভেৰিফিকেশ্যনত গৈ ভেৰিফিকেশ্যন কৰি আহিলে গতিকে তেওঁলোকৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নাম আহিছে মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে চাকৰি লাভ কৰিলে গতিকে তেনেকুৱা হৈ গৈছে গতিকে এনেকুৱা যদি কোনো প্ৰাৰ্থীৰ নাম যদি তেওঁলোকৰ আহিবলগীয়া আছে কম নম্বৰ থকা প্ৰাৰ্থীক মাতিছে বুলি কৈছে বহুত কম থকা প্ৰাৰ্থীক মাতিছে কিন্তু বেছি নম্বৰ থকা প্ৰাৰ্থীক নাই মতা বুলি কৈছে সেইটো আচলতে আমি ক'ব নোৱাৰোঁ কাৰণ ডিষ্ট্ৰিক্ট নিৰ্বাচন কৰিবলৈ যেটো দিছে তিনিখনকৈ জিলা নিৰ্বাচন কৰিবলৈ যে দিছে তিনিখন জিলাত যদি সেই যিখন জিলা আপুনি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছিলে তাত যদি কাট অফ যথেষ্ট গৈছে তেতিয়াহ'লে আপোনাৰ নাম নাহিবও পাৰে কাট অফটোৰ ওপৰত ডিপেণ্ড কৰে সেই জিলাখনত কিমান কাট অফ গৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব একেখন জিলাতে যদি কম নম্বৰ থকা জনক মাতিছে একেখন জিলাতে এপ্লাই কৰিছে কম নম্বৰ থকা জনক মাতিছে বেছি নম্বৰ থকা যদি নাই মাতে তেতিয়াহ'লে নিশ্চয় কিবা এটা গণ্ডগোল আছে গতিকে আপোনালোকে গৈ DW লগত যোগাযোগ কৰিব কথাখিনি মোৰ নামটো কিয় আনে ভেৰিফিকেশ্যন লিষ্টত গতিকে এই কথাখিনি জনাৰ পিছত যদি তেওঁলোকে কথাখিনি শুনে আপোনাৰ যদি ভেৰিফিকেশ্যন কৰে তেতিয়াহ'লে কোনো সমস্যা নহয় আপোনাৰ হয়তো মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মোৰ ফালে মই এইখিনি জনাইছোঁ যদি কিবা ক'বলৈ আছে আপুনি নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব কাৰণ এইখিনি আছিল আপোনালোকৰ মনৰ প্ৰশ্ন সেইকাৰণে মই জনাইছোঁ আৰু এইকেইটা দিন ভিডিঅ' নিদিয়া কাৰণটো কি নিশ্চয় বুজি পাইছে গতিকে পৰীক্ষা যিটো দি আছিলোঁ পৰীক্ষা দিয়াৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ আৰু এতিয়া পৰাপক্ষত দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ জয়